মোৰ নাম অভি। মই স্মাৰ্ট, হেণ্ডচাম আৰু এটা ডাঙৰ কোম্পানীত ভাল চাকৰি কৰোঁ। মোৰ চাকৰিৰ বাবে মই চহৰত থাকিব লাগিব। আনহাতে মোৰ মা-দেউতা গাঁৱত থাকে। আমাৰ এখন ফাৰ্ম আছে। সেইবাবে গাঁৱৰ মুকলি পৰিৱেশটো তেওঁলোকে ইমানেই ভাল পায় যে চহৰলৈ আহি কেতিয়াও আৰাম অনুভৱ নকৰে। স্পষ্টকৈ ক'বলৈ গ'লে চহৰত থাকিব নোৱাৰে। গতিকে চহৰৰ এটা সৰুৱান BHK এপাৰ্টমেণ্ট অকলে থাকোঁ। জীৱনটো ভালেই চলি আছিল। মোৰ বিয়া হোৱা নাছিল, গতিকে মোৰ পৰিয়ালে মোৰ বাবে ছোৱালী বিচাৰিবলৈ ধৰিলে। সেই দিনটো আহিল। ওচৰৰ মেডিকেল ষ্টৰত ঔষধ কিনিবলৈ গ'লো। দুৱাৰেদি ধুনীয়া ছোৱালী এজনী সোমাই অহাত মোৰ চকু তাইৰ মুখত নিবদ্ধ হৈ পৰিল। তাইৰ মুখখন দেখাৰ লগে লগে মোৰ চকু দুটা তাইৰ ওপৰত নিবদ্ধ হৈ পৰিল। গোলাপী ৰং, ডাঙৰ চকু, দীঘল ক'লা চুলি আৰু মূৰত পাতল স্কাৰ্ফ। তাইৰ ব্যক্তিগত আছিল এক সহজ অথচ মনোমোহা সৌন্দৰ্য। শান্ত ৰাতিপুৱাৰ দৰে, কিন্তু সেই সৌন্দৰ্যৰ লগত তাইৰ মুখখন ভাগৰ, মানসিক চাপ, বেমাৰৰ সামান্য আভাস এটা দেখা গৈছিল। এনে লাগিল তাই ভালকৈ শুব পৰা নাই বহুত দিন। হয়তো তাই কিবা অসুবিধাৰ মাজেৰে পাৰ হৈছিল বা কাৰোবাৰ বাবে চিন্তা কৰিছিল। তাই মেডিকেল ষ্টৰৰ কেৰাণীজনৰ হাতত সৰু শ্লিপ এখন দি ক'লে, এই ঔষধটো মোক দিয়কচোন। ডাক্তৰে ঔষধবোৰ উলিয়াই ক'লে, 500 টকা খৰচ হ'ব। তাই অলপ সময় থমকি ৰ'ল। মণিবেগটো খুলি ভিতৰলৈ চালে। মাত্ৰ 300হে আছিল। তাই নিৰ্মল লাজ লগা মাতেৰে ক'লে, মোৰ হাতত মাত্ৰ এইখিনি আছে। মোক 300 মূল্যৰ ঔষধ দিয়ক, বাকীখিনি পিছত পাম। ডাক্তৰ সহায়কজনে মানৱীয়তাৰে কাম কৰি 300 টকাৰ ঔষধ দিলে। নিজৰটো লৈ পকেটত ভৰাই নামি মোৰ চাৰিওকাষে বাহনখন ফালে আগবাঢ়িবলৈ ধৰিলে। ঠিক তেনেতেই পিছফালৰ পৰা কোমল সূক্ষ্ম মাত এটা আহিল, ছাৰ, অ' ছাৰ। ঘূৰি চাই দেখিলোঁ সেই একেজনী ছোৱালী মোৰ ফালে আহি আছে, খৰধৰকৈ কিন্তু ভদ্ৰভাৱে। তাই মোৰ ওচৰলৈ আহি তাই মিঠা স্পষ্ট মাতেৰে ক'ল, এইটো তোমাৰ মণিবেগ নেকি? মেডিকেল ষ্টৰৰ ওচৰতে পৰি গৈছিল। মই আচৰিত হৈ পৰিলোঁ। পকেটত হাতখন সোমাই বুজিলোঁ যে আচলতে সেইটো মোৰ মণিবেগ হয়। তাই হাতৰ পৰা লৈ গ'লো। খুলি দেখিলে হয়, মোৰ আছিল আৰু টকাৰে ভৰি আছিল। সেই মুহূৰ্তত মোৰ মনলৈ এটাই চিন্তা আহিল, আজি পৃথিৱীত ইমান টকাৰে ভৰপূৰ মণিবেগ কোনোবাই ঘূৰাই আনে নেকি? সঁচাকৈয়ে হয়নে? মই কৃতজ্ঞতাৰে চাই ক'লো, মই আপোনাৰ প্ৰতি সঁচাকৈয়ে কৃতজ্ঞ। বহুতে ইমান টকা মণিবেগ এটা বিচাৰি পায় আৰু ৰাখে। আপুনি সেইটো ঘূৰাই দিবলৈ কিমান কৃতজ্ঞ হৈছিল, সেইটো বৰ্ণনা কৰিবলৈ শব্দৰ অভাৱ ঘটে। মই তাইৰ ফালে চাই ক'লো, এইমাত্ৰ দেখিলোঁ তোমাৰ ঔষধৰ বাবে মাত্ৰ 300 টকাহে আছিল। তথাপিও তুমি টকাৰে ভৰা ইমান ডাঙৰ মণিবেগ এটা ঘূৰাই দি আছা। তাই শান্ত আৰু স্থিৰ মাতেৰে ক'লে, মই বিনামূলীয়া একো ভাল নাপাওঁ, ছাৰ। এনে বিনামূলীয়া ধন ৰখাটো পাপ হৈ পৰে আৰু পাপৰ মানুহৰ বাবে কেতিয়াও উপযোগী নহয়। তেওঁ আহি বহু কষ্ট এৰি থৈ যায়। তাই কথাবোৰত আছিল এক অন্যান্য সাহস, সৰলতা আৰু এজন যোগীৰ হৃদয়। সেই মুহূৰ্ততে মই বুজিলোঁ, এই ছোৱালীজনী বেলেগ। তাইৰ সৌন্দৰ্য কেৱল তাইৰ মুখতে নাছিল, তাইৰ চিন্তাবোৰতো আছিল। মই কৃতজ্ঞতাৰে তাইৰ ফালে চালোঁ। মণিবেগৰ পৰা 500 টকীয়া নোট দুখন লৈ তাইক আগবঢ়াই দিলোঁ। এইটো লোৱা। মোৰ মণিবেগটো ইমান সততাৰে ঘূৰাই দিয়াৰ বাবে এইটোৱেই তোমাৰ পুৰস্কাৰ। কিন্তু তাই লগে লগে এখোজ পিছুৱাই গৈ ক'লে, নাই, মই তেনে পইচা ল'ব নোৱাৰোঁ। কাম নকৰাকৈয়ে পাইছোঁ। এটকাও মোৰ পেট নাযায় আৰু মই কেতিয়াও তেনেকুৱা হ'বলৈ দিয়া নাই। মই আকৌ শান্ত মাতেৰে বুজাবলৈ চেষ্টা কৰিলোঁ, এইটো বিনামূলীয়া নহয়, এইটো মোৰ কৃতজ্ঞতা। কিন্তু এইবাৰ তাইৰ মাতটো আৰু অধিক স্থিৰ হৈ পৰিল। তাই ক'লে, নাই ছাৰ, মই নিবিচাৰোঁ। সেই মুহূৰ্তত তাইৰ ভিতৰত এটা অদৃশ্য শক্তি অনুভৱ কৰিলোঁ। তাই দুখীয়া আছিল যদিও তাইৰ আত্মসন্মান আৰু বেছি আছিল। হঠাৎ অলপ দ্বিধাবোধ কৰি তাই ক'লে, ছাৰ, আপুনি যদি চিনাকি কাৰোবাক চিনি পায় তেন্তে মোক জনাব। মই বহুত দিন কাম বিচাৰি আছিলোঁ, কিন্তু বিচাৰি পোৱা নাই। মোৰ ঘৰৰ অৱস্থা বৰ বেয়া। তাই কথা পাতি আছিল যদিও তাইৰ চকুত লুকাই থকা বিষ, ক্লান্তি, ওঠৰ কঁপনিবোৰ মই স্পষ্টকৈ দেখিবলৈ পালোঁ। তাইৰ বিষ অনুভৱ কৰিব পাৰিলোঁ। মই সুধিলোঁ, আপুনি কি কাম কৰিব পাৰে? তাই ক'লে, যিকোনো কাম কৰিম, যিয়ে নহওক কিয়, কেৱল পৰিয়ালটোক পোহপাল দিবলৈ।
গতিকে কাম বিচাৰি পোৱাটো অতি প্ৰয়োজনীয়। তাইৰ উত্তৰটো অসহায় আৰু নিজৰ দুখন ভৰিৰে থিয় হ'বলৈ দৃঢ়প্ৰতিজ্ঞ দুয়োটাই আছিল। মই তাইক ক'লোঁ, ময়ো এই চহৰত বেছি দিন থকা নাই। মই এটা কোম্পানীত কাম কৰোঁ, কিন্তু তুমি ইচ্ছা কৰিলে মোৰ ঘৰত কাম কৰিব পাৰিবা। মই অকলে থাকোঁ। ৰন্ধা বঢ়া আৰু চাফ চিকুণ কৰাটো বৰ কষ্টকৰ, আৰু তুমিও সৎ যেন লাগে। তুমিও কঠোৰ পৰিশ্ৰমী। এই কথা শুনি প্ৰথমবাৰৰ বাবে তাইৰ মুখত ক্ষীণ হাঁহি এটা ওলাই আহিল, যেন কোনোবাই আন্ধাৰত লেম এটা আগবঢ়াই দিলে। তাই সুধিলে, আপুনি কিমান দৰমহা দিব? মই ক'লোঁ, তুমি কোৱা। অলপ সময় ভাবি তাই ক'লে, ৯,০০০ টকা দিয়া। ৯,০০০ টকা মোৰ বাবে সহজ আছিল যদিও তাইৰ বাবে সেয়া আছিল চাগে জীৱন সলনি কৰা ধন। মই লগে লগে ক'লোঁ, ঠিক আছে। তাৰপিছত তাইৰ মুখলৈ চাই সুধিলোঁ, কেনে লাগিছে? তাই ক'লে, ডাক্তৰে বেজী দিলে। এতিয়া পিল খাইছোঁ, গতিকে মোৰ অলপ ভাল লাগিছে। তাইৰ অৱস্থা দেখি মোৰ তাইৰ প্ৰতি কৰুণা লাগিল। ইমান অসুস্থ হৈ থকাৰ পিছতো তাই কাম বিচাৰি আছিল। মই সুধিলোঁ, আপুনি কেতিয়া কামলৈ আহিব? তাই ক'লে, কাইলৈ আহিম। কিন্তু আপুনি ক'ত থাকে? মই ক'লোঁ, আহা, মই মোৰ ঘৰটো দেখুৱাম। বৰ বেছি দূৰ নহয়, এইখিনি মোৰ 4চকীয়া বাহন। প্লিজ বহা। আমি দুয়ো খোজকাঢ়ি গাড়ীৰ ওচৰ পালোগৈ। তাইৰ বাবে দুৱাৰখন খুলি দিলোঁ। তাই বৰ দুৰ্বল আছিল, গতিকে তাই আলপৰিৰে পিছফালৰ চিটত বহিল। তাই খোজ কঢ়াই ক্লান্তি, বিষ আৰু ভয়ৰ স্পৰ্শ প্ৰতাৰণা কৰিছিল। ড্ৰাইভাৰ চিটত বহি গাড়ীখন ষ্টাৰ্ট কৰিলোঁ, আৰু তাই লাহে লাহে উশাহ লোৱাৰ শব্দত গাড়ীখন দ্ৰুতগতিত নিস্তব্ধ ৰাস্তাটোলৈ ওলাই গ'ল। কেৱল নিৰাপত্তাৰ বাবেই নহয়, আইনাখনত প্ৰতিফলিত হোৱা তাইৰ ধুনীয়া, অলপ ভাগৰুৱা, তথাপিও নিৰ্দোষ যেন লগা মুখখন দেখা পাওঁ নেকি চাবলৈ মই খিৰিকীখন অলপমান খুলি দিলোঁ। তাইৰ সূক্ষ্ম মুখখনে অন্যান্য মনোমোহা ধৰি ৰাখিছিল, যেন জীৱনে তাইক ইমানখিনি দেখুৱাইছে। তথাপি তাইৰ চকুত তেতিয়াও এটা কোমলতা আছিল। লাহে লাহে গাড়ী চলাই আগুৱাই গৈ ক'লোঁ, তোমাৰ নামটো কোৱা নাই। তাই দ্বিধাবোধ কৰিলে। মোৰ নাম কণিকা। মই হাঁহি এটা মাৰি ক'লোঁ, বাহ, তোমাৰ নাম দৰে ধুনীয়া। তাই অলপ হাঁহি মাৰি সুধিলে, আৰু তোমাৰ নাম? মই উত্তৰ দিলোঁ, মোৰ নাম অভি। এটা মুহূৰ্তত নিস্তব্ধতা আছিল যদিও সেই মৌনতাই এক বেলেগ অৰ্থ বহন কৰিছিল। আমাৰ দুয়োৰে জীৱনত স্বীকৃতি, বিশ্বাস আৰু কিবা এটা সলনি হ'বলৈ ওলোৱা অনুভূতি। সামান্য অনুভৱ এটা। অলপ পিছতে মই মোৰ ভাড়াঘৰত উপস্থিত হ'লোঁ। গাড়ী ৰখাই নামিলোঁ। পিছফালৰ দুৱাৰখন খুলি তাইক সাৱধানে নামিবলৈ ক'লোঁ। তাই খোজ কঢ়াত তাইৰ দুৰ্বলতা আৰু অধিক স্পষ্ট হৈ পৰিছিল। তাই মোৰ পিছফালে শান্তৰভাৱে খোজকাঢ়ি গ'ল। মই কোঠাৰ দুৱাৰখন খুলি দিলোঁ, আৰু তাই সোমাই অহাৰ লগে লগে তাইৰ মুখত সামান্য চক এটা দেখা গ'ল। ইমান পৰিষ্কাৰ, সুগন্ধিত আৰু ধুনীয়া ফ্লেট হয়তো তাই আগতে কেতিয়াও দেখা নাছিল। হল, বেডৰুম, পাকঘৰ, বেলকনি। মই তাইক সকলো দেখুৱাই দিলোঁ। তাই মৃদুভাৱে ক'লে, তোমাৰ ঘৰখন ধুনীয়া, ডাঙৰ। মই হাঁহি এটা মাৰি ক'লোঁ, ভাড়াত লৈছোঁ, কিন্তু ইয়াত থাকি ভাল লাগে। তাৰপিছত ক'লোঁ, প্লিজ চোফাত বহা। তাই লাহে লাহে বহিল। তাই হেতা মুখখনত ক্লান্তি স্পষ্ট হৈ পৰিছিল। সেয়েহে পাকঘৰলৈ গৈ নিজেই গৰম চাহ বনালে। চাহ উতলি যোৱাৰ লগে লগে সেই সুগন্ধি ঘৰৰ মাজেৰে উৰি ফুৰিছিল। ঘৰৰ দৰে অনুভৱ হৈছিল। মই দুকাপ গৰম চাহ হল ঘৰলৈ আনিলোঁ। তাই থিয় হ'ল। মই তাইক বহিবলৈ কৈ চাহখিনি আগবঢ়াই দিলোঁ। চুমুক দি থাকোঁতে তাইৰ মুখত এটা ক্ষীণ হাঁহি ওলাল, যেন বহুদিনৰ মূৰত তাই নিজকে অলপ শান্তি আৰু নিৰাপত্তা অনুভৱ কৰিবলৈ ধৰিছে। চাহ খোৱা শেষ হোৱাৰ পিছত পকেটৰ পৰা ৩,০০০ টকা উলিয়াই ক'লোঁ, এই এডভান্স লোৱা, খৰচ বহন কৰিবা। তাই লগে লগে ক'লে, নাই, নকৰোঁ। কিন্তু মই নুশুনিলোঁ। মই তাইৰ হাতত আলপৰে ধৰি টকাখিনি তাইৰ হাতত থৈ দিলোঁ। সেই স্পৰ্শটো আছিল নিষিদ্ধ। কেৱল নিৰাপত্তা, বিশ্বাস আৰু মানৱতা আছিল। তাই অলপ দ্বিধাবোধ কৰি মোক চাই হাঁহিলে, আৰু মই শান্তভাৱে ক'লোঁ, লাজ নকৰিবা। কাইলৈৰ পৰা তুমি মোৰ ঘৰত কাম কৰিবলৈ আহিবা, আৰু মই তোমাক দাসী বুলি নাভাবোঁ। তুমি মোক তোমাৰ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিবা। তাই যেন কোনোবা
বিশ্বাসযোগ্য। মোৰ কথা শুনি তাইৰ মুখত প্ৰকৃত উষ্ম হাঁহি এটা ওলাই আহিল আৰু তাই ফুচফুচাই ক'লে, হয়, মই তাইক ঘৰলৈ নমাই দিব পাৰিম নেকি বুলি সুধিলোঁ। কিন্তু তাই লগে লগে ক'লে, নাই, মই ৰিক্সা লৈ যাম। মোৰ ঘৰ ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত। মই ক'লোঁ, ঠিক আছে। দুৱাৰ পৰা ওলাই আহি তাই দ্বিধাবোধ কৰিলে। কিন্তু তাইক ইমানেই ধুনীয়া দেখা গৈছিল, তাইৰ কোমল সৌন্দৰ্যৰ সৈতে, যে মোৰ চকু দুটা তাইৰ ওপৰত খন্তেক সময়ৰ বাবে ৰৈ গ'ল। যেন তাই মোৰ জীৱনৰ দুৱাৰত মনে মনে সোমাই গ'ল আৰু লক্ষ্য নকৰাকৈ কিবা এটা সলনি কৰিলে। তাইৰ সূক্ষ্ম আকৃতিটো লাহে লাহে ম্লান হৈ পৰিল, কিন্তু তাই মোৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছিল। যেন সেই চমুমুখনেই মোৰ নিস্তব্ধ জীৱনৰ পানীত সামান্য কঁপনি সৃষ্টি কৰিছিল। তাই হেতা আকৃতিৰ চকুৰ পৰা নোহোৱা হোৱালৈকে মই দুৱাৰৰ কাষত থিয় হৈ থাকিলোঁ আৰু তাৰ পিছত লাহে লাহে চকু দুটা মুদি দিলোঁ। মোৰ মাজেৰে বিয়পি পৰিলে এক অদ্ভুত শান্তি আৰু অজান আনন্দৰ ঢৌ। মোৰ বাবে এগৰাকী দুখীয়া ছোৱালীয়ে কাম বিচাৰি পাইছিল। তাই পৰিয়ালটো জীয়াই থাকিবলৈ ওলাইছিল আৰু মোৰ দৈনন্দিন কাম কাজ, চাফাই আৰু অন্যান্য দৈনন্দিন কাম কাজবোৰ জীয়াই থাকিবলৈ ওলাইছিল। চোফাত শুই তাই স্মৃতিৰ মাজত নিজকে হেৰাই পেলালোঁ। কণিকা নিস্তব্ধ, নিৰহ, অলপ অসুস্থ, কিন্তু অবিশ্বাসীভাৱে নিৰ্মল হৃদয়ৰ মুখখন মোৰ চকুৰ সন্মুখত বাৰে বাৰে জিলিকি উঠিছিল। মোৰ মনটো ভাল হ'বলৈ ধৰিলে। অলপ পিছত বজাৰলৈ গৈ সতেজ শাক পাচলি কিনিলোঁ। তাৰ পিছত ঘৰলৈ আহি সাধাৰণ অথচ গৰম আহাৰ এটা ৰান্ধিলোঁ। ৰাতিপুৱা অফিচলৈ যাবলগীয়া হোৱাৰ বাবে শুই পৰিলোঁ। কিন্তু শুই থাকোঁতে কণিকা চিন্তাৰ মনৰ পৰা আঁতৰি নাযায়। এগৰাকী সহজ সৰল, শান্ত, আত্মসন্মানীয় ছোৱালী, যিয়ে নিজৰ বিষ লুকুৱাব পাৰিছিল, তথাপিও মুখত স্থিৰতা বজাই ৰাখিব পাৰিছিল। এনে ব্যক্তি বিৰল। পিছদিনা ৰাতিপুৱা ঠিক 8 বজাত দুৱাৰত টোকৰ মাৰিলে। শুই আছিলোঁ। চকু দুটা ঘঁহি ঘঁহি মই দুৱাৰখনলৈ গ'লোঁ আৰু খুলি দিয়াৰ লগে লগে কণিকা থিয় হৈ আছিল। যদিও তাইৰ কাপোৰবোৰ সহজ সৰল আৰু পুৰণি আছিল, তথাপিও তাইক ইমান ধুনীয়াকৈ শাৰী এখন পিন্ধিছিল যে ৰাতিপুৱা পোহৰে তাইক আৰু অধিক উজ্জ্বল কৰি তুলিছিল। যেন অসুস্থতাৰ কোনো লক্ষণ নাথাকে। মই মাত এৰি দিলোঁ আৰু তাই সোমাই আহিল। তাই সোমাই অহাৰ লগে লগে এটা শব্দ নোহোৱাকৈ তাই ঝাৰুটো তুলি লৈ প্ৰতিটো কোঠাৰ চাফা কৰিবলৈ ধৰিলে। তাইৰ হাতৰ গতি, তাইৰ কৰ্মনীতি আৰু সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰা অভ্যাস দেখি মই সঁচাকৈয়ে আচৰিত হ'লোঁ। ঝাৰু মাৰি তাই হাত ধুই পোনে পোনে পাকঘৰলৈ গ'ল চাহ বনাবলৈ। মই বাতৰি কাকতখন লৈ বহি আছিলোঁ। কিছু মুহূৰ্তৰ পিছত তাই মোৰ সন্মুখত গৰম চাহ ৰাখি ক'লে, এয়া চাহ অলপ। মই হাঁহি এটা মাৰি প্ৰথম চুমুকটো খালোঁ। কোনো বস্তুৰ সোৱাদ ঘৰতে বনোৱা চাহৰ দৰে নহয়। মই তাইক ক'লোঁ, প্লিজ তুমিও খোৱা। তাই দ্বিধাৰে মূৰ দুপিয়াই দিলে। মোৰ জোকাৰি তাই মোৰ বাবে কাপ এটা আনি দিলে। বাতৰি কাকত পঢ়ি মই গা ধুবলৈ গ'লোঁ। চুলি কম্বল কৰি ওলাই আহোঁতে পাকঘৰত কণিকাৰ মিঠা মাতটো শুনিবলৈ পালোঁ। ছাৰ, ব্ৰেকফাষ্ট ৰেডি হৈছে। মই ডাইনিং টেবুলত বহিলোঁ। তাই ব্ৰেকফাষ্ট পৰিৱেশন কৰিলে। উষ্ম সুগন্ধি ঠিক ঘৰৰ দৰে। মই সুধিলোঁ, আপুনি ব্ৰেকফাষ্ট কৰিলে নেকি? তাই মূৰটো জোকাৰি না বুলি ক'লে। তাইৰ মুখত লুকাই থকা ভাগৰটোৱে মোক কৈছে তাই বহুত সোনকালে আহিছে। হয়তো তাই নিজৰ বাবে সময়ো পোৱা নাছিল। মই দৃঢ়তাৰে ক'লোঁ, প্লিজ অলপ খোৱা। মই অকলে খাই ভাল নাপাওঁ। তাই প্ৰথমে দ্বিধাবোধ কৰিছিল, নাকচ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মই যেতিয়া জোৰকৈ ক'লোঁ, অৱশেষত তাই মোৰ লগত দুটামান টুকুৰা খালে। সেই মুহূৰ্তত তাইৰ চকুত আস্থাৰ ক্ষীণ ৰশ্মি এটা ওলাই আহিল, যেন এই মানুহজনক বেলেগ বুলি ভাবিছিল। ব্ৰেকফাষ্ট কৰি তাই লগে লগে পাকঘৰলৈ গৈ দুপৰীয়া আহাৰ প্ৰস্তুত কৰিবলৈ ধৰিলে। তাইৰ হাতত আছিল এক অদ্ভুত চঞ্চলতা আৰু কৃপা। অলপ সময়ৰ ভিতৰতে তাই ৰুটি, শাক পাচলি, ভাত প্ৰস্তুত কৰি পৰিপাটিকৈ সজাই থোৱা বাকচ এটা লৈ আহিছিল। তোমাৰ দুপৰীয়া আহাৰ সাজু হৈছে। মই থিয় হৈ থাকিলোঁ তাইক চাই। তাইও খন্তেক সময়ৰ বাবে মোৰ ফালে চাই থাকিল। হয়তো মোৰ অফিচৰ লোকৰ দৰে তাই অলপ অস্থিৰ হৈ পৰিছিল। চুট আৰু বুট পিন্ধি
তাই চকু দুটা অলপ টিপিয়াই উঠিল আৰু তাৰ পিছত তাই চকু দুটা তললৈ নমাই দিলে। তাই যাওঁ, দেৰি হ'ব বুলি কৈ লাহে লাহে দুৱাৰৰ পৰা ওলাই আহিল। তাই কোমল খোজটোৱে তাইৰ উপস্থিতি প্ৰতিফলিত কৰিছিল। তাইৰ মাতৰ মধুৰতা আৰু চকুৰ সহজ অৰ্থ কোমল অভিব্যক্তিটো কিবা এটা যেন কথা নোকোৱাকৈ মোৰ হৃদয়ত ডুব গৈছিল। দুপৰীয়া আহাৰ গ্ৰহণ বিৰতি লৈ গাড়ীত উঠি অফিচলৈ ৰাওনা হ'লোঁ। মই আগলৈ টানি আহিছিলোহে হঠাতে কণিকা মোৰ সন্মুখত খোজকাঢ়ি গৈ থকা যেন দেখা গ'ল। মই অলপ হন মাৰিলোঁ। তাই ঘূৰি মোৰ ফালে চালে আৰু অলপ সময় থমকি গ'ল। মই খিৰিকীতে তললৈ চাই ক'লোঁ, আহকচোন, মই তোমাক ঘৰলৈ লৈ যাম। তাই লগে লগে উত্তৰ দিলে, নাই, মই খোজকাঢ়ি যাম। তাই মাতৰ দ্বিধাৰত আৰু তাই আত্মসন্মান নিস্তব্ধ কিন্তু দীঘল লেখযোখ। মই হাঁহি এটা মাৰি ক'লোঁ, আহা, দেৰি হ'ব। আৰু শেষত তাই লাহে লাহে পিছফালৰ চিটত বহিল। বাটত তাই মোৰ পিছফালৰ পৰা নিৰ্দেশনা দি থাকিল। তাইৰ ঘৰটো মোৰ অফিচৰ ঠিক সিপাৰে আছিল। গতিকে আমি কেইমিনিটমানৰ বাবে একেলগে যাত্ৰা কৰিলোঁ। সেই মুহূৰ্তবোৰ তাই একো কোৱা নাছিল, কিন্তু আইনাখনত তাই নিস্তব্ধ ধুনীয়া মুখখনৰ আভাস পাই তাইক বুজিবলৈ এক অদ্ভুত কৌতূহল অনুভৱ কৰিলোঁ। তাইৰ চকুতে নিৰহ জিলিকনি, যেন জীৱনে তাইক যিমানেই কষ্ট নিদিলেও তাই হৃদয়ৰ ভালপোৱা এতিয়াও জীয়াই আছিল। দিনবোৰ এটা এটাকৈ পাৰ হৈ গ'ল। প্ৰতিদিনে সময়মতে আহিছিল কণিকা। তাই প্ৰস্তুত কৰা গৰম চাহ আৰু জলপানে ৰাতিপুৱাৰ ৰশ্মিবোৰ উজ্জ্বল কৰি তুলিছিল। সন্ধিয়াবোৰে ঘৰবোৰত এক মিঠা উষ্ণতা এৰি থৈ গৈছিল। তাই শান্ত আচৰণে ইন্ধন যোগাইছিল। খাদ্যবোৰ সোৱাদযুক্ত আছিল। তাইৰ কামবোৰ বৰ পৰিষ্কাৰ আছিল আৰু তাইৰ স্বভাৱটো আৰু বেছি আছিল। তাইৰ উপস্থিতিয়ে ঘৰটো এক অদ্ভুত শান্তিৰে ভৰি পৰিল। প্ৰায় 2 মাহ পাৰ হ'ল। সেইদিনা মই অফিচৰ পৰা মোৰ দৰমহা পাইছিলোঁ। সন্ধিয়া 5 বজাত ঘৰলৈ আহিলোঁ। অলপ পিছতে দুৱাৰৰ ঘণ্টা বাজিল। দুৱাৰখন খুলি দিওঁতে কণিকা সদায়ৰ দৰে শান্ত আৰু সহজ সৰল দেখাত থিয় হৈ থাকিল, তথাপি বৰ ধুনীয়া। তাই সোমাই আহি ঘৰখন চাফা কৰি মোক গৰম চাহ দিলে। তাৰ পিছত ৰাতিৰ আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ গ'ল। অলপ পিছত তাই ক'লে, ছাৰ, খাদ্য সাজু হৈছে, এতিয়া যাব লাগিব। মোৰ দেৰি হ'ব। ঘড়ীটোৱে 6 বাজিছিল। মই তাইক ৰখাই ক'লোঁ, 1 মিনিট ৰ'বা। তাই প্ৰথম দৰমহাটো ড্ৰয়াৰৰ পৰা লৈ আহিলোঁ। সৰু বান্দিল এটা তাই হাতত তুলি দি মই ক'লোঁ, এয়া তোমাৰ দৰমহা লোৱা। টকাখিনি লৈ তাই চকু দুটা চকুলোৰে ভৰি পৰিল। হয়তো তাই জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই তাইৰ কঠোৰ পৰিশ্ৰমৰ ইমান শ্ৰদ্ধাৰে স্বীকাৰ কৰিছিল। তাই টকা গণিলে, 12,000। তাই আচৰিত হৈ মোৰ ফালে চাই ক'লে, ছাৰ, আপুনি মোক বেছি টকা দিছে। মোৰ দৰমহা 9,000 ভুলতে আৰু দিলে। তাই বান্ডিলৰ পৰা 3,000 উলিয়াই মোক ঘূৰাই দিবলৈ ধৰিলে। ঠিক সেই মুহূৰ্ততে মই তাইৰ সূক্ষ্ম হাতখন টকাখিনি লৈ লাহেকৈ ধৰি দৃঢ় কিন্তু কোমল মাতেৰে ক'লোঁ, নাই, মই ইচ্ছাকৃতভাৱে তোমাক আৰু দিছোঁ। আপুনি সৎ আৰু এজন সৎ ব্যক্তি কম পায়। অতিৰিক্ত ধন দিয়াটো এতিয়াও ভুল নহয়। মই তাইৰ হাতত ধৰি ক'লোঁ, তোমাৰ খাদ্য আচৰিত। মই ভাবিলোঁ যে তোমাৰ কাম আৰু তোমাৰ সততাক ঘূৰাই দিয়াটো উপযুক্ত। কিন্তু মোৰ কথাষাৰ সততেও তাই দৃঢ়তাৰে 3,000 টকাখিনি মোৰ হাতত পুনৰ থৈ দিলে। তাইৰ প্ৰত্যক্ষ স্পষ্ট চাৱনি আৰু কঁপি থকা আঙুলিবোৰ ইমানেই আন্তৰিকতাক ধৰি ৰাখিছিল যে মোৰ চকু দুটাও ওপৰলৈ উঠি আহিছিল। মই তাইৰ ফালে চাই মৃদুভাৱে ক'লোঁ, কণিকা, তুমি সঁচাকৈয়ে সৎ। তোমাৰ দৰে ছোৱালী মই জীৱনত এতিয়াও লগ পোৱা নাই। চকুৰ কোণত চকুলো বৈ আহিল। তাই মৃদুভাৱে ক'লে, ধন্যবাদ ছাৰ, মই যাওঁ। এইবুলি কৈ তাই লাহে লাহে ঘূৰি দুৱাৰৰ ফালে আগবাঢ়িল। সেই মুহূৰ্ততে মই অনুভৱ কৰিলোঁ, ইমান নিৰ্মল হৃদয় এগৰাকী নাৰী, যিয়ে নিজৰ ভিতৰতে ইমানখিনি সহ্য কৰিছিল। তথাপিও তাইৰ নম্ৰতা আৰু স্থিৰতা কেতিয়াও দোলাদ্যমান নাছিল। এনে ছোৱালী অমূল্য। তাই আছিল কেৱল কামলৈ অহা এগৰাকী মহিলা। কিন্তু মই অজানিতে তাইৰ প্ৰতি গভীৰ প্ৰেমত পৰিছিলোঁ। এই মধুৰ চন্দন দিন পাৰ হৈ গ'ল। প্ৰতিদিনে পুৱা আৰু গধূলি চাহ, ব্ৰেকফাষ্ট, দুপৰীয়া আহাৰ প্ৰস্তুত কৰি মই যাওঁ বুলি নিস্তব্ধ মাতেৰে ওলাই যোৱা তাইৰ বাবে হয়তো দৈনন্দিন কাম আছিল, কিন্তু মোৰ বাবে
প্ৰতিটো দিনেই পৰিল প্ৰত্যাশ নতুনলৈ। তাই নীৰৱ কথাবোৰ, হাতৰ পৰশবোৰ, তাই সকলো কামতে প্ৰদৰ্শন কৰা সমৰ্পণ আৰু মোক দেখিলে তাই ওঠত শোভা বঢ়াব পৰা সৰু কোমল হাঁহিটো, এই সকলোবোৰ লাহে লাহে মোৰ হৃদয়ৰ গভীৰতালৈ ডুব গৈ আছিল। এই অনায়াসে সুন্দৰ ছন্দত ৪-৫ মাহ পাৰ হৈ গ'ল। এই কেইমাহটা কণিকা অজানিতে মোক নিজৰ কৰি লৈছিল। তাই প্ৰতিটো কামতে তাইৰ চকুত এটা সন্মান, কোমলতা আৰু এটা নীৰৱ আস্থা প্ৰতিফলিত হৈছিল। কিন্তু একে সময়তে তাইৰ চকুৰ গভীৰতাত লুকাই থকা গভীৰ বিষাদ এটা সদায় অনুভৱ কৰিছিলোঁ। যেন কোনোবা পুৰণি ঘাই এতিয়াও বিষাই আছে, কিন্তু প্ৰকাশ কৰিবলৈ তাই সাহস গোটাব নোৱাৰিলে। সেই দেওবাৰে ৰাতিপুৱা ৭ বজাত সাৰ পালোঁ। সাধাৰণ খৰখেদা নাছিল, গতিকে ৰাতিপুৱা আৰু গধূলি আছিল। কিন্তু অলপ পিছতেই দুৱাৰত টোকৰ পৰিল। খুলিলোঁ, কণিকা আছিল। দেওবাৰ হোৱাৰ পিছতো তাই সময়মতে সোমাই আহিল। সদায়ৰ দৰে সহজ, কিন্তু সদায় সহজ আৰু সদায়ৰ দৰে কাম আৰম্ভ কৰিলে। বাতৰি কাকত পঢ়ি গা ধুবলৈ গ'লোঁ। চাবোন লগাই থাকোঁতে হঠাৎ মনত পৰিল টাৱেল এখন আনিবলৈ পাহৰি গৈছিলোঁ। কিন্তু নিমিষতে বিৰক্ত হৈ পৰিলোঁ। তিতি ওলাব পৰা নাছিলোঁ। তাৰ পাছত বাথৰুমৰ দুৱাৰখন অলপ খুলি মাত দিলোঁ, কণিকা, মই টাৱেলটো পাহৰিলোঁ, প্লিজ আনিব পাৰিবানে? তাই মোৰ বেডৰুমত সোমাই লৈছিল আৰু কেইছেকেণ্ডমান ভিতৰতে বাথৰুমলৈ উভতি আহিছিল। এয়া, টাৱেলখন লওক। তাই দুৱাৰৰ পৰা তাইৰ সূক্ষ্ম হাতখন ভিতৰলৈ সোমাই দি ক'লে। সেই মুহূৰ্ততে তাইৰ আঙুলিবোৰ তাইৰ কোমল ছালখন স্পৰ্শ কৰিলে আৰু টাৱেল এখন ধৰি ৰখাৰ সময়ত তাইৰ হাতৰ স্পৰ্শ, সামান্য স্পৰ্শই যেন মোৰ উশাহ বন্ধ কৰি দিলে। টাৱেলখন লৈ থাকোঁতে তাইৰ হাতখন আলফুলৰে চুই চালোঁ আৰু নিমিষতে সামান্য বিদ্যুৎ এটা মোৰ গোটেই শৰীৰত বৈ গ'ল। লগে লগে হাতখন পিছলৈ টানিলোঁ। দুৱাৰৰ পৰা ওলাই গৈ চালোঁ, তাইৰ মুখখন ৰঙা হৈ পৰিছিল। লাজ, ভয় আৰু এটা কোমল আৱেগ তাইৰ মুখত স্পষ্টকৈ দেখা গৈছিল। তাই চকু দুটা তললৈ নমাই লৰালৰিকৈ পাকঘৰলৈ গ'ল। টাৱেলখন লৈ ওলাই আহিলোঁ। সাজ-পোছাক পিন্ধিলোঁ, কিন্তু সেই মজিয়াৰ উষ্ণতা এতিয়াও মোৰ হাতত সতেজ হৈ আছিল। মোৰ হৃদয়ত এটা অদ্ভুত টান, এটা উৰণি লোৱা ইচ্ছাই মোক তাইৰ ওচৰলৈ টানি আনিছিল। পাকঘৰলৈ গ'লোঁ। তাই থিয় হৈ আছিল, ৰন্ধা-বঢ়া কৰি আছিল। মোক দেখি তাইৰ হাতখন খন্তেক সময়ৰ বাবে ৰৈ গ'ল, যেন তাই লৰচৰ কৰিব নোৱাৰে। তাৰ পিছত নিজৰ দ্বিধাৰ লুকুৱাই তাই লগে লগে কামত লাগিল। মই তাইৰ বহুত ওচৰত থিয় হৈ আছিলোঁ। তাইৰ উশাহহীন গোন্ধত তাইৰ শাৰীৰ পৰা উৰি আহিল। মোৰ শৰীৰৰ চাৰিওফালে মৃদু উষ্ণতাই উৰি আহিল। তাই চকুৰ কোণৰ পৰা মোৰ ফালে এবাৰ চকু ঘূৰালে। ক্ষণিকৰ মুখামুখি হৈছিল, কিন্তু সেই চমু-চাৱনিতো তাইৰ লাজ, সামান্য নাৰ্ভাছ আৰু মোৰ বাবে এটা লুকাই থকা আকৰ্ষণ স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ। মোৰ ভিতৰত সোমাই থকা প্ৰেম এতিয়া বন্ধ কৰিব নোৱাৰা হৈ পৰিল। তাইৰ সূক্ষ্ম হাতখন আলফেৰে মোৰ হাতত লৈ গ'ল। তাই স্তম্ভিত হৈ পৰিল। তাইৰ আঙুলিত সামান্য কঁপনি অনুভৱ কৰিলোঁ, কিন্তু তাই হাতখন পিছলৈ টানি নিলে। সেইটোৱে আছিল তাইৰ হৃদয়ৰ প্ৰথম স্বীকাৰোক্তি। আমাৰ চকু দুটা ইটোৱে সিটোৰ ওপৰত বন্ধ হৈ গ'ল, আৰু সেই চাৱনিটোৰ বাবে কোনো শব্দৰ প্ৰয়োজন নাছিল। প্ৰথমবাৰৰ বাবে মই স্পষ্টকৈ দেখিলোঁ তাইৰ চকুৰ বিষটো বছৰ বছৰ ধৰি দমন কৰা, বিষটো নিসংগতা, গভীৰতা আৰু মোৰ বাবে বাঢ়ি অহা এটা ভয়ংকৰ আস্থা। মই কোমল অথচ আৱেগিক মাতেৰে ক'লোঁ, কণিকা, তুমি বৰ ধুনীয়া। তোমাৰ হৃদয়ৰ পৰা মোৰ স্বভাৱলৈকে, আৰু এই কেইমাহত তুমি মোক গভীৰভাৱে চুই গলা। সঁচাকৈয়ে তোমাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ, আৰু হয়, তোমাৰ প্ৰেমত পৰিছোঁ। মোৰ কথা শুনি তাই চকুৰে চকু ওলাই আহিল। তাই মূৰটো নমাই দিলে, ওঠ দুটা কঁপি উঠিল। তাই ধুনীয়া মুখৰ আলফেৰে ওপৰলৈ তুলিলোঁ। তাই চকুৰ পৰা সৰি পৰা চকুপানী মচি মচি মাতেৰে সুধি, কণিকা, কি হ'ল? মোক ভাল নাপায় নেকি? তাই কেইমুহূৰ্তমান নিমাত হৈ থাকিল। তাইৰ নিস্তব্ধ এটা গভীৰ যন্ত্ৰণা লুকাই আছিল। তাৰ পিছত কঁপনি মাতেৰে তাই ক'লে, ছাৰ, তুমি জানা মই বিধৱা। এই কথা মোৰ শুনি উশাহ খন্তেক সময়ৰ বাবে আবদ্ধ হৈ পৰিল। ইমান শান্তভাৱে ইমান ডাঙৰ সত্য কোৱা এই ছোৱালীজনী সেই মুহূৰ্তত মোৰ বাবে আৰু ডাঙৰ যেন লাগিল। তাই আৰু কয়, কেইবছৰ
বছৰমান আগতে মই এজন অতি ভাল মানুহৰ লগত বিয়া হৈছিলোঁ। আমাৰ পৃথিৱীখন বৰ ধুনীয়া আছিল, বৰ ভাল পোৱা আছিল, কিন্তু হয়তো ভগৱানে আমাৰ সুখ ভাল নাপালে আৰু বিয়াৰ মাত্ৰ ৩ বছৰত মোৰ স্বামী হঠাতে মৃত্যু হ'ল। মোৰ মা দেউতা নাই। মোৰ মাতৃফালৰ মামাই মোক ডাঙৰ দীঘল কৰিছিল, শিক্ষিত কৰিছিল আৰু ভাল পাইছিল। কিন্তু মোৰ পৃথিৱীখন ছিন্ন ভিন্ন হৈ পৰিল আৰু মই অকলশৰীয়া হৈ পৰিলোঁ। মামাৰ ঘৰলৈ উভতি যোৱাটো সম্ভৱ নাছিল, গতিকে ভাড়াৰ ঘৰৰ সৰু কোঠা এটাত অকলে থাকোঁ। ছাৰ, মই এগৰাকী বিধৱা আৰু আপুনি সৰু সুদৰ্শন ভাল চাকৰি আছে আৰু সুস্থিৰ। আপুনি মোতকৈ বহুত বেছি ধুনীয়া, ধনী আৰু সক্ষম মহিলা বিচাৰি পাব পাৰে। মোৰ জীৱনটো ভাঙি গৈছে আৰু আপুনি মোৰ দৰে ছোৱালী এজনীক ভাল পায়। তাই মাতটো ভাঙি ক'লে। তাইৰ গালত চকুলো বৈ আহিল আৰু সেই চকুলোবোৰ বছৰ বছৰ ধৰি দমন কৰা বিষ ধৰি ৰাখিছিল। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। মোৰ হৃদয়ত আনন্দৰ যন্ত্ৰণা এটা ফুলি উঠিল যেতিয়া মই বুজিলোঁ যে এই ছোৱালীজনী কেৱল ধুনীয়াই নহয়, বৰঞ্চ জীৱনৰ অপৰিসীম যন্ত্ৰণা সহ্য কৰা হৃদয় এখনি অধিকাৰ যদিও নিজৰ আত্মাক বিশুদ্ধ কৰি ৰাখিছে। আৰু এতিয়া প্ৰথমবাৰৰ বাবে কোনোবাই তাইক স্পৰ্শ নকৰাকৈ তাইক আন্তৰিক সমৰ্থন আগবঢ়াইছিল। মই আকৌ তাইৰ সূক্ষ্ম উষ্ম হাতখন মোৰ হাতত লৈ শান্ত, দৃঢ় আৰু মৰম লগা মাতেৰে ক'লোঁ, কণিকা, গতিকে কি তুমি এগৰাকী বিধৱা? তাৰ কি দোষ? তোমাৰ দুখ লাগিছে বুলি তোমাৰ জীৱনটো শেষ হোৱাটো নহয়। ই তোমাৰ সাহস, তোমাৰ সততা, তোমাৰ হৃদয়, সেইটোৱে মোৰ আটাইতকৈ ভাল পোৱা। তুমি কোন আছিলা বা তোমাৰ অতীতত কি হৈছিল? মোৰ বাবে কোনো গুৰুত্ব নাই। মোৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ'ল আজি তুমি কোন? তুমি কোন আৰু মই তোমাক অন্তৰৰ পৰা ভাল পাওঁ। মই মিছা কথা কোৱা নাছিলোঁ। এয়াই সঁচা প্ৰেম। এই বুলি কৈ মই তাইৰ হাতখন লাহেকৈ টানি ওচৰলৈ টানি আনিলোঁ। তাইক মোৰ বুকুৰ ওচৰলৈ টানি আনিলোঁ। কণিকা মোৰ বুকুত মূৰটো থৈ হঠাৎ কান্দি কান্দি উঠিল। কিন্তু সেয়া আছিল বিষ নহয়, বৰঞ্চ কাৰোবাৰ কোলাত নিৰাপদে থকাৰ, কাৰোবাৰ নিজৰ হোৱাৰ, ইমান বছৰৰ পাছত উপৰিভাগলৈ অহা দমন কৰা অনুভৱটোৱে আছিল। তাইৰ কান্দোনত মোৰ হৃদয়খন এক অদ্ভুত উষ্ণতাই ভৰি পৰিল, যেন মই কেৱল তাইক সাৱটি ধৰাই নহয়, তাইৰ সকলো দুখ, নিঃসংগতা আৰু তাইৰ হৃদয়ত পুতি থোৱা ষ্টিংটো শোষণ কৰি লৈছে। অলপ সময় তাই মোৰ বুকুত কান্দি থাকিল। তাৰ পিছত লাহে লাহে শান্ত হৈ তাই মোৰ আলংগনিটো এৰি দিলে। তাই কোমল, ধুনীয়া, অলপ তিতা মুখখন দুই হাতেৰে ধৰিলোঁ। মই তাইৰ ওঠত নহয়, গালত কোমল উষ্ম চুমা এটা দিলোঁ, যেন সেই চুমাটো তাইৰ হৃদয়ৰ সকলো ভঙা ডোঙা লাহে লাহে মেৰামতি কৰিলে। তাই আকৌ মোৰ কোলাত পৰিল আৰু সেই মুহূৰ্ততে যেন আমাৰ আত্মাবোৰ অদৃশ্য সূতাৰে বান্ধি থোৱা হ'ল। মই তাইৰ চুলিত আলফুৰা চুমা খাই মৰমেৰে ক'লোঁ, কণিকা, মই তোমাক বিয়া কৰাব বিচাৰোঁ। তুমি মোৰ জীৱন সংগী হ'বা। এয়া মোৰ আন্তৰিক ইচ্ছা। তাইৰ চকু দুটা আচৰিত হৈ ডাঙৰ হৈ গ'ল। চকুলো ওলাই আহিল আৰু তাই হ'ব বুলি মূৰ দুপিয়াই দিলে। তাই মোৰ কান্ধত মূৰটো থৈ দিলে। সেই হয়তো কেৱল বিয়াৰ কথা নাছিল, তাইৰ ভগ্ন জীৱনলৈ ঘূৰি অহা আনন্দৰ কথা আছিল। সেইদিনা আমাৰ প্ৰেম আৰু ফুলি উঠিল। কণিকাৰ হাঁহিটো আকৌ দেখি মোৰ হৃদয়খন আকৌ ফুলি উঠিল। কিছুদিনৰ পিছত কণিকাক লগত লৈ মা দেউতাৰ লগ কৰিবলৈ গাঁৱলৈ গ'লোঁ। মই মাহঁতক তাইৰ বিষয়ে গোটেই সত্য কথা ক'লোঁ। তাইৰ প্ৰকৃত অৱস্থা, তাইৰ বিধৱা, তাইৰ নিঃসংগতা, তাইৰ সংগ্ৰাম, সকলো কথা স্পষ্টকৈ বুজাই দিলোঁ। মা দেউতাই ২-৩ দিন মনে মনে চিন্তা কৰি কণিকাৰ লগত কথা বতৰা পাতি পাৰ কৰিলে। তাইৰ মন, তাইৰ স্বভাৱ, সত্যতা আৰু তাইৰ হৃদয়ত বাস কৰা মৰমবোৰ বুজি পাইছিল। লাহে লাহে তেওঁলোকৰ কণিকাৰ প্ৰতি এক স্বাভাৱিক আত্মীয়তা অনুভৱ কৰিবলৈ ধৰিলে। কণিকা মোৰ মা দেউতাৰ ভৰিত বহি তেওঁলোকক শ্ৰদ্ধা জনাইছিল। কিছুদিনৰ ভিতৰতে তাইক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে। অৱশেষত মা দেউতাই আমাৰ বিবাহৰ বাবে আমাৰ অন্তৰে সন্মতি দিলে। আমাৰ বিয়াখন আছিল সহজ, কিন্তু মৰম আৰু মৰমেৰে ভৰা। কোনো অভিনয় নাই, কোনো হুলস্থুল নাই, মাত্ৰ দুটা হৃদয়, দুটা পৰিয়াল আৰু একেলগে থকা নিস্তব্ধ কিন্তু দৃঢ় সংকল্পৰ আশীৰ্বাদ। আজি কণিকা আৰু মই আমাৰ সৰু ঘৰখনত অতি
তাইৰ হাঁহিটোৱে ঘৰখন লেম্পৰ দৰে পোহৰাই তুলিছে। তাইৰ উপস্থিতিয়ে মোৰ জীৱনটো সম্পূৰ্ণ কৰি। আটাইতকৈ ডাঙৰ আনন্দটো হ'ল কণিকাৰ গৰ্ভত আমাৰ প্ৰেমেদি কুণ্ড ফুল গজিছে। মা দেউতাৰ মুখত যি আনন্দ, আমাৰ ঘৰত যি উত্তেজনা আৰু মোৰ হৃদয়ত ভৰাই থোৱা কৃতজ্ঞতা, এই সকলোবোৰ যেন ঈশ্বৰে মোক জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ প্ৰদান কৰিছে। কণিকাক ভগৱানে মোক মৰম, সন্মান, বিশ্বাস আৰু মৰমৰ সুন্দৰ উপহাৰ দিছে। ধন্যবাদ।